নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক এছিয়ান ইনফোটেক উদালবাক্ৰা ব্ৰাঞ্চৰ ইউটিউব চেনেললৈ। আজি আমি এটা বহুতে প্ৰয়োজনীয় বিষয়ত আলোচনা কৰিম। কিদৰে নতুন ৰেচন কাৰ্ড ল'ব পাৰি বা পৰিয়ালৰ নতুন মেম্বাৰ এজনক এড কৰিব পাৰি। এই প্ৰক্ৰিয়াটো একেবাৰে সহজ, কিন্তু ভুল কৰিলে ফৰ্ম ৰিজেক্ট হ'ব পাৰে। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু শেষত আমি দেখুৱাম ডিটেইল প্ৰচেছ এখন ফৰ্ম কেনেকৈ ফিল আপ কৰিব পাৰি। অসম চৰকাৰে নতুন ৰেচন কাৰ্ড এপ্লাই কৰাৰ ডেট অলৰেডি ঘোষণা কৰিছে। আবেদন তাৰিখ হৈছে 25 জুনৰ পৰা 15 জুলাই 2025লৈকে। সেয়েহে সময় থাকোঁতে নিজৰ ফৰ্ম সম্পূৰ্ণ কৰি আবেদন দাখিল কৰক। নতুন ৰেচন কাৰ্ড নাইবা নতুন মেম্বাৰ এড কৰিবলৈ আপোনালোকে ফৰ্ম চিত আবেদন কৰিব লাগিব। এই ফৰ্ম চিখন আপোনালোকে ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ ব্ৰাঞ্চৰ অফিচত পাব, নাইবা pds.assam.gov.in এই ৱেবছাইটটোত লগ ইন কৰি পাব। চ' সেইটোৰ বাবে আপোনালোকে প্ৰথমতে এই ৱেবছাইটটোত লগ ইন কৰিব, pds.assam.gov.in। তাৰ পাছত আপোনালোকে অলপ তলত স্ক্ৰল কৰাৰ পাছত এই জেগাটো পাব, য'ত আপোনালোকে ফৰ্ম চি 3টা ভাষাত পাব। আপোনাৰ সুবিধা হিচাপে আপোনালোকে যিটো ভাষাত আবেদন কৰিব বিচাৰে তাতে আপোনালোকে ক্লিক কৰি সেই ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইংলিছত ডাউনলোড কৰিব বিচাৰিছে, দেন ফৰ্ম চি ইংলিছ ভাৰ্চন ইয়াতে ক্লিক কৰিব। ফৰ্মখন ডাউনলোড কৰিবৰ কাৰণে এই ওপৰত থকা ডাউনৱাৰ্ড চিম্বল এৰো এই জেগাটোত ক্লিক কৰি ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। এই ইংলিছ ফৰ্মখন মই ফিল আপ কৰি দেখুৱাম, যাতে আপোনালোকৰ অলপ সহজ হয় নিজৰ ফৰ্মখন ফিল আপ কৰোঁতে। চ' ভিডিঅ'টো প্লিজ শেষলৈ চাব। আৰু যদি আপোনালোকে আবেদন অসমীয়াত কৰিব বিচাৰিছে, দেন এই ফৰ্ম চি এছামিজ ভাৰ্জন ইয়াতে ক্লিক কৰি ফৰ্মখন অসমীয়াতো ডাউনলোড কৰি ল'ব পাৰিব। ঠিক তেনেদৰে যদি আপোনালোকে বেংগলীত কৰিব বিচাৰিছে, দেন এই ফৰ্ম চি বেংগলী ভাৰ্জন ইয়াতে ক্লিক কৰি বেংগলী ভাষাটো ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। সৰ্বপ্ৰথমে নতুন ৰেচন কাৰ্ড কোনে কোনে এপ্লাই কৰিব পাৰে। চ' সেইটোৰ কাৰণে আমি ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছৰ অফিচিয়েল ৱেবছাইটৰ পৰা এইখিনি কথা আপোনাক সহজ ভাষাৰে বুজাবলৈ চেষ্টা কৰিম। নতুন ৰেচন কাৰ্ড বিচৰা লোক এজন ভাৰতীয় নাগৰিক হ'ব লাগিব। পৰিয়ালৰ এনুৱেল ইনকাম 4 লাখ টকাতকৈ কম হ'ব লাগিব। তেওঁ এজন ডেইলি ৱেজ আৰ্নাৰ, মাষ্টাৰ ৰ'ল এমপ্লয়ী নাইবা কণ্ট্ৰেকচুৱেল বা ৰিটায়াৰ্ড গ্ৰেড ফ্ল'ৰ এমপ্লয়ী হ'ব পাৰে, বাট তেওঁৰ এনুৱেল ইনকাম 4 লাখ টকাতকৈ কম হ'ব লাগিব। ঘৰত যদি ডাঙৰ বয়সৰ মহিলা সদস্য থাকে, তেখেতে আবেদন কৰিব লাগিব। মহিলাৰ অনুপস্থিতিত ডাঙৰ পুৰুষ সদস্য আবেদন কৰিব পাৰে, কিন্তু তেওঁ এখন প্ৰমাণ পত্ৰ জমা দিব লাগিব তেওঁৰ গাঁও প্ৰধান বা ৱাৰ্ড কমিশ্যনাৰৰ পৰা। এটা পূৰ্ণ আবেদন ফৰ্মৰ লগত এই নথি পত্ৰবোৰ জমা দিব লাগিব, যিবোৰ হ'ল ভোটাৰ আইডি বা ভোটাৰ লিষ্ট, আধাৰ কাৰ্ড, প্ৰুফ অফ এড্ৰেছ, সকলো মেম্বাৰৰ পাছপোৰ্ট চাইজ ফটো, আবেদন কৰা মেম্বাৰজনৰ বেংক একাউণ্ট ডিটেইলছ আৰু ফৰ্ম চি। ইয়াতে আৰু এটা কথাত মন দিব যে ফটোবোৰ গ্লু লগাই দিব, ষ্টেপলাৰ ব্যৱহাৰ নকৰিব। যদি আপুনি নতুন মেম্বাৰ এড কৰিব বিচাৰিছে, দেন এই ফৰ্ম চিখনতে মই দেখুৱাই দিম কেনেকৈ নতুন মেম্বাৰৰ নাম তাতে ফিল আপ কৰিব লাগে। আৰু যদি বিয়াৰ পাছত নতুন মেম্বাৰ এজনক এড কৰিব লগা হৈছে, দেন আগৰ ঠিকনাৰ পৰা এখন ডিলিশ্যন চাৰ্টিফিকেট আনিব লাগিব, যিটোৰ কাৰণে আপোনালোকে ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ব্ৰাঞ্চ সেই আগৰ ঠিকনাৰ তাতে আবেদন কৰিব লাগিব ডিলিশ্যন চাৰ্টিফিকেটৰ কাৰণে। আৰু এই ডিলিশ্যন চাৰ্টিফিকেটখন নতুন জেগাৰ ৰেচন কাৰ্ডৰ ফৰ্মৰ লগত এটাচ কৰি আকৌ জমা দিব লাগিব। আৰু নতুন শিশুৰ জন্মৰ পাছত শিশুক মেম্বাৰ হিচাপে এড কৰিব বিচাৰিছে, তেন্তে শিশুৰ বাৰ্থ চাৰ্টিফিকেট এপ্লিকেশ্যন ফৰ্মৰ লগত জমা দিব লাগিব। এতিয়া আমি চাই লওঁ কিদৰে ফৰ্ম চি ফিল আপ কৰিব লাগে। এই ফৰ্মটো ঠিকমতে ফিল আপ নকৰিলে ফৰ্ম ৰিজেক্ট হ'ব পাৰে। চ' প্ৰথমতে আমি এখন নতুন ৰেচন কাৰ্ড কেনেকৈ এপ্লাই কৰিব লাগে তাৰে ফৰ্মটো দেখাম। তাৰ পাছত মেম্বাৰ এডিশ্যন কেনেকৈ কৰিব লাগে সেই ফৰ্মখন দেখাম। চ' যদি আপুনি এটা নতুন ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিব বিচাৰিছে, প্ৰথমতে আপুনি এই কাৰ্ড টাইপত যিটো কেটেগৰী আপোনাৰ হয় সেই কেটেগৰীটো ফিল আপ কৰিব লাগিব। মানে যদি আপোনাৰ অন্তোদয় অন্ন যোজনা কেটেগৰীত পৰে, তেন ইয়াতে AAY সেইটো ফিল আপ কৰিব লাগিব। নেক্সট কাৰ্ড নাম্বাৰত যিহেতু আপুনি নতুন ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰি আছে, দেন ইয়াতে আপুনি NA মানে নট এপ্লিকেবল বুলি লিখি দিব লাগিব। তাৰ পাছত যিজন মেম্বাৰৰ নামত ৰেচন কাৰ্ডটো এপ্লাই কৰা হ'ব
তেওঁৰ নাম ইয়াতে লিখিব লাগিব। যাতে ফেমিলিৰ আটাইতকৈ বয়সীয়াল ফিমেল মেম্বাৰজনৰ নামত আবেদন কৰিব লাগে। আৰু ফিমেল মেম্বাৰ নাথাকিলেহে মেল মেম্বাৰ এজনে আবেদন কৰিব পাৰিব। তাৰ পাছত মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম আৰু স্পাউছ নেম, মানে যদি ফিমেল মেম্বাৰজনে এপ্লাই কৰি আছে দেন তেওঁৰ হাজবেণ্ডৰ নাম ইয়াতে স্পাউছ নেমত আহিব। দেন জেণ্ডাৰ, তাৰ পাছত ডেট অফ বাৰ্থ অফ যোনে এপ্লাই কৰিছে তেওঁৰ বয়স, নেশ্যনেলিটি এইবোৰ দিব লাগিব। লেণ্ডলাইন যদি আছে আপুনি দিব পাৰে, নাথাকিলে এনেকৈ ডেছ এটা দি দিব আৰু মোবাইল নম্বৰ দিব লাগিব আপোনাৰ। দেন মেম্বাৰজনৰ বেংক একাউণ্ট নম্বৰ, তেওঁৰ বেংক নেম আৰু ব্ৰাঞ্চ দিব লাগিব। জব কাৰ্ড নম্বৰ যদি আছে দিব, নাথাকিলে এনেকৈ ডেছ এটা দিব। আকৌ যদি আপুনি BPL কেটাগৰীত পৰে দেন তাৰে BPL আপোনাৰ চিৰিয়েল নম্বৰত যিমান পৰে তেতিয়া। যদি আপুনি BPL কেটাগৰীত নহয় দেন ইয়াতে এইটো ডেছ এৰি দিব। দেন ষ্টেট আসাম, আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, আপোনাৰ সাব ডিভিজন, সাৰ্কল অফিচ, ব্লক, আপোনাৰ ৰুৰেল না আৰবান, যিটো কেটাগৰীত আপুনি পৰে সেই হিচাপে আৰ নাইবা ইউ আপুনি দিব লাগিব। আপোনাৰ গাঁও পঞ্চায়ত, টাউন সেইটোৰ নাম, আপোনাৰ ৱাৰ্ড নম্বৰ নাইবা ভিলেজ নেম সেইটো দিব লাগিব। ষ্টেটাছ অফ ৰেচিডেন্স, মানে আপোনাৰ নিজৰ ঘৰ না আপুনি ভাড়া ঘৰত থাকে সেইটো এটা দিব লাগিব। যদি নিজৰ ঘৰ হয় আপুনি ওন হাউচ বুলি লিখিব, যদি ভাড়া ঘৰত আছে দেন ৰেণ্টেড হাউচ। তাৰপাছত নেম অফ হাউচ অনাৰ, এইটো অকল সেইটো ক্ষেত্ৰত য'ত আপুনি ভাড়া ঘৰত আছে দেন মালিকৰ নাম এটা লিখিব লাগিব। দেন এটা লেণ্ডমাৰ্ক দিব লাগিব আপোনাৰ এৰিয়া, মানে যদি ওচৰত ডাঙৰ কিবা হস্পিটেল, মন্দিৰ এনেকৈ কিবা আছে আপুনি সেইটোৰ নাম দি দিব আৰু এৰিয়াটোৰ পিনক'ড দিব লাগিব। চেঞ্চাছ হাউচ নম্বৰ যদি আপুনি জানে দিব, নহ'লে এইটো আপুনি ডেছ মাৰি দিব। আৰু দেন ইয়াতে ইলেকশ্যনৰ ৰিলেটেড ডাটাখিনি দিব লাগিব, মানে আপোনাৰ লোকসভা কনষ্টিটুৱেঞ্চিটো কোনটো হয় তাৰ নাম, তাৰপিছত আপোনাৰ এছেম্বলি ইলেকশ্যনৰ কনষ্টিটুৱেঞ্চিৰ নাম, আপোনাৰ ভোটাৰ লিষ্ট যিটো দি আছে সেইটো কোন বছৰৰ ভোটাৰ লিষ্ট সেইটো, দেন আপোনাৰ পলিং ষ্টেচন কেইটা আছে আপোনালোকৰ কনষ্টিটুৱেঞ্চিত, দেন নেম অফ পলিং ষ্টেচন, আপোনাৰ যিটো জেগাত গৈ আপুনি ভোট দিয়ে সেই পলিং ষ্টেচনৰ নাম, আৰু আহি আপোনাৰ ভোটাৰ লিষ্টত আপোনাৰ চিৰিয়েল নম্বৰত আপুনি যিটো নম্বৰত পৰে চিৰিয়েল নম্বৰটো, দেন হাউচ নম্বৰ এজ পাৰ ভোটাৰ লিষ্ট এইবোৰ দিব লাগিব। দেন আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ, যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ একে হয় দেন আপুনি খালি টিক কৰি দিলেই হ'ব, ইয়াতে আকৌ এবাৰ লিখিব নালাগে। নিশ্চয় ইয়াতে প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ আছে, যদি আপোনাৰ সেই ওপৰৰ এড্ৰেছটোৰ লগত ছেইম এড্ৰেছ তেনে আপুনি এটা টিক কৰি দিলেই হ'ব। দেন যিজন মানুহে এপ্লাই কৰি আছে দেন প্ৰফেশ্যনেল ডিটেইলছখিনি দিব লাগিব। দেন মানে অকুপেশ্যন, যদি তেওঁ কিবা কাম কৰি আছে এই কামটো, আৰু যদি তেওঁ হাউচৱাইফ হয় দেন ইয়াতে হোম মেকাৰ আৰু হাউচৱাইফ দিব পাৰে। টোটেল এনুৱেল ইনকাম, গোটেই পৰিয়ালৰ এনুৱেল ইনকামটো দিব লাগিব আৰু এইটো 4 লাখ টকাৰ তলতে হ'ব লাগিব, তেতিয়াহে আপুনি ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰিব। দেন LPG গেছ কানেকশ্যন ডিটেইলছখিনি, আপোনাৰ কানেকশ্যন ষ্টেটাছ আছে নে নাই সেইটো দিব লাগিব। যিটো এজেঞ্চিৰ পৰা আপুনি এজেঞ্চিৰ নাম দিব লাগিব, যিটো কোম্পানীৰ গেছ হয় সেইটোৰ নামটো দিব লাগিব আৰু আপোনাৰ কনজিউমাৰ নাম্বাৰটো। যিহেতু আপোনাৰ নতুন ৰেচন কাৰ্ডৰ কাৰণে আপুনি এই ফৰ্মখনত এপ্লাই কৰি আছে দেন এইটো জেগা আপুনি এই NA আৰু NA এনেকৈ দিব লাগিব, বিকজ এইখিনি অকল এক্সিষ্টিং ৰেচন কাৰ্ড হোল্ডাৰে ফিল আপ কৰিব পাৰে। চ' এইখিনি জেগা আপুনি আৰু ফিল আপ কৰিব নালাগে। নেক্সট আপুনি পইণ্ট নম্বৰ 5ত আহি পেলাই এই ইয়াতে ষ্টেট, সাব ডিভিজন, ডিষ্ট্ৰিক্ট এইবোৰ চব আগৰ দৰে আকৌ ফিল আপ কৰিব লাগিব। আৰু আপুনি যিটো ইয়াৰৰ পৰা আপুনি সেই জেগাটোত আছে ইয়াতে লিখা আছে সিন্স when the applicant is residing in his present address, সেইটো আপুনি ইয়াতে ইয়াৰটো মেনশ্যন কৰিব লাগিব। প্লাছ আপুনি আপোনাৰ ডকুমেণ্টছ যি জমা দিব এই ফৰ্মখনৰ লগত, যেনেকৈ Annexure 1 যিটো জমা দিব য'ত গোটেই মেম্বাৰবোৰৰ ডিটেইলছখিনি থাকে সেইটো, তো ইয়াতে আপুনি যি ডকুমেণ্টছ দিব গোটেইবোৰ ইয়াতে টিক কৰিব লাগিব। যদি আপুনি বাৰ্থ চাৰ্টিফিকেট দি আছে, মাইনৰ মেম্বাৰ এড কৰিব বিচাৰিছে বিল' 10 years, মানে 10 বছৰ বয়সৰ তলৰ যদি হয় তেনে আপুনি এইটো টিক কৰিব লাগিব। আৰু যি বস্তু আপুনি দিব, যদি আপুনি ৰেলিভেণ্ট পেজ অফ ভোটাৰ লিষ্ট নাইবা লেণ্ড ৰেভিনিউ পে ৰিচিপ্ট কিবা দি আছে, আৰু চাৰেণ্ডাৰ চাৰ্টিফিকেট যদি দি আছে, চাৰেণ্ডাৰ চাৰ্টিফিকেট মানে যদি বেলেগ এজন মেম্বাৰ আপুনি এড কৰি আছে যিজনৰ নাম আগতে বেলেগ এটা ৰেচন কাৰ্ডত আছিল, মানে বিয়াৰ পাছত যদি কোনোবা মহিলা আকৌ এতিয়া নিজৰ
হাজবেণ্ডৰ ফেমিলি ৰেচন কাৰ্ডত আপুনি এড কৰিব বিচাৰিছে দেন এই আগৰ জেগাটোৰ পৰা সাৰেন্ডাৰ সাৰ্টিফিকেট খন আনিব লাগিব এড্ৰেছ প্ৰুফ হিচাপে আপুনি চাব পাৰে এটা ড্ৰাইভিং লাইসেন্স বেংক পাছবুক পোষ্ট অফিস পাছবুক ইলেক্ট্ৰিচিটি বিল যিকোনো এটা দি এটা আপুনি টিক কৰি দিব লাগিব যিজন মেম্বাৰে এপ্লাই কৰিছে তেওঁৰ নাম আৰু তাৰ পাছত তেওঁ এটা সিগনেচাৰ কৰি যিদিনাখন এপ্লাই কৰিছে সেইদিনাখনৰ ডেট দিব লাগিব আৰু এই এনেক্সাৰ 1 এইখনত গোটেইবোৰ মেম্বাৰৰ নাম ফটো সব ইয়াতে থাকিব লাগিব তো প্ৰথমতে আপুনি কাৰ্ড টাইপটো দিলে আৰু এটা কাৰ্ড নাম্বাৰ এটো আকৌ এনে দিব লাগিব যেহেতু নতুন ৰেচন কাৰ্ডৰ কাৰণে হয় ইয়াতে একো ফিল আপ কৰিব নোৱাৰি সো ইয়াতে এনে দিলে আৰু যেহেতু এটো নিউ এপ্লিকেন্ট হয় ইয়াতে আপুনি টিক কৰিব এই ফৰ্ম সিৰিয়াল নাম্বাৰটো আপুনি দিব নালাগে এটো অফিচৰ পৰা তেওঁলোকে দিব আৰু ইয়াৰ পিছত এই টেবুলটো আপুনি গোটে ডিটেইলছ ভাবে কমপ্লিট কৰিব লাগিব ইয়াতে আপুনি এক্সট্ৰা শীটও লগাব পাৰে ইয়াতে লিখা আছে এটা স্মল শীট যদি আপোনাক আৰু বেলেগ শীট লাগে আপুনি গোটেইবোৰ মেম্বাৰৰ ফটো তেওঁলোকৰ নেম আধাৰ কাৰ্ড গোটেইবোৰ ডিটেইলছ যি দিয়া আছে ডেট অফ বাৰ্থ বয়স ভোটাৰ লিষ্টত সিৰিয়াল নাম্বাৰ গোটেইবোৰ দি এই এনেক্সাৰ 1 খন কমপ্লিট কৰি পেলাই আগৰ ফৰ্মখনৰ লগত এটাচ কৰি দিব লাগিব এটো জেনাৰেলি অফিচিয়েল পাৰপাজৰ কাৰণে হয় এই আকনলেজমেন্টটো আপোনাক ডিপাৰ্টমেন্টে নাইবা যত আপুনি জমা দিব পঞ্চায়ত অফিচ তেওঁলোকে এটো কমপ্লিট কৰি সিল মাৰি আপোনালোকক ৰিটাৰ্ণ দিব নেক্সট যদি নতুন মেম্বাৰ এড কৰিব বিচাৰিছে এটা এক্সিস্টিং ৰেচন কাৰ্ডত তেন্তে সেই ফৰ্মখন এনেকৈ এপ্লাই কৰিব লাগিব সো প্ৰথমতে আপোনাৰ এক্সিস্টিং ৰেচন কাৰ্ড যেটো টাইপৰ হয় হেতু আপুনি ইয়াতে প্ৰথম মেনশন কৰিব লাগিব আৰু কাৰ্ড নাম্বাৰটো যেহেতু অলৰেডি আপোনাৰ ৰেচন কাৰ্ড আছে তাৰ ৰেচন কাৰ্ড নাম্বাৰটো আৰু এটা কথা ইয়াতে যিজন মানুহে এপ্লাই কৰি আছে মানে হেড অফ দা ফ্যামিলি হিচাপে যিজনে এপ্লাই কৰিছে তেওঁৰ পাছপোৰ্ট সাইজ ফটোটো যাব আগৰ ফৰ্মখনটো যাব যেটো নিউ ৰেচন কাৰ্ড আছিল তাতো আপোনাৰ ইয়াতে ফৰ্ম এখন ফটো এখন এড কৰিব লাগিব পাছপোৰ্ট সাইজ ফটো যাৰ নামত ৰেচন কাৰ্ডটো এপ্লাই কৰা হৈ আছে সো নতুন মেম্বাৰৰ কাৰণে সেম সিমিলাৰলি আমি ফিল আপ কৰিব লাগিব জাস্ট আমি ইয়াতে কাৰ্ড নাম্বাৰটো মেনশন কৰিব লাগিব যোৱাবাৰ আমি ইয়াতে এনএ দিছিল আকৌ আমি এখিনিও সেম আগৰ দৰে থাকিব জাস্ট এখিনি জায়গাত এবাৰ আমি পইণ্ট 4 টো ফিল আপ কৰিব লাগিব যত আমি নেম অফ ফেয়াৰ প্ৰাইস শপ টেগ যেটো আপুনি ৰেচনৰ দোকানৰ পৰা আপুনি ৰেচনখিনি কালেক্ট কৰে তাৰ নাম আৰু ৰেচন কাৰ্ডটো যেটো অথৰিটিয়ে আপোনাক ইস্যু কৰিছে সেই অথৰিটিটোৰ নাম আৰু অফিচটোৰ নাম ইয়াতে ফিল আপ কৰিব লাগিব আৰু ইয়াতে এক্সিস্টিং ৰেচন কাৰ্ডখনৰ কপি এটা জমা দিব লাগিব হেতু টিক কৰিব লাগিব আকৌ ডিটেইলছ অফ পাৰ্টিকুলাৰছ অফ ফ্যামিলি মেম্বাৰছ ইন এনেক্সাৰ 1 এনেক্সাৰ 1 খন জমা দিব লাগিব হেতু টিক কৰিব লাগিব আৰু যদি নিউ মেম্বাৰ যদি মাইনৰ হয় তেন তেওঁৰ বাৰ্থ সাৰ্টিফিকেটখন দিব লাগিব আৰু ইয়াতে টিক কৰিব লাগিব এইখিনি আৰু নালাগে এবাৰ যেহেতু এটো এক্সিস্টিং ৰেচন কাৰ্ডৰ কাৰণে হয় তো এটো নিউ ৰেচন কাৰ্ডৰ এখিনি এবাৰ ইয়াতে আপুনি টেক্সট দি পেলাই ব্ল্যাঙ্ক কৰি দিব পাৰে সেম আকৌ যিজন মেম্বাৰ এপ্লিকেন্ট হয় তেওঁৰ ইয়াতে সিগনেচাৰ আৰু হেডনাখনৰ ডেটটো লাগিব আকৌ এনেক্সাৰ 1 ত এবাৰ আহিলো ইয়াতে আপোনালোকে যেটো আপোনাৰ কাৰ্ড টাইপ হেতু দিব লাগিব আৰু এইবাৰ ইয়াতে আপুনি আপোনাৰ কাৰ্ড নাম্বাৰটো দিব লাগিব যেটো আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰ হয় আৰু ফৰ নিউ এপ্লিকেন্ট ইয়াতে এই বক্সটো আপুনি এনে লিখি দিলে হয় তো অফিচৰ পৰা দিয়া হ'ব সো এখিনি আপুনি ব্ল্যাঙ্ক কৰি দিলে হ'ব আকৌ এখিনি গোটে বক্স টেবুলটো আপুনি কমপ্লিট কৰিব লাগিব ফটো নেম আধাৰ কাৰ্ড গোটেবোৰ ডিটেইলছ দিব লাগিব আৰু যদি আপোনাক এক্সট্ৰা পেজ লাগে আপুনি ইয়াতে এটাচ মোৰ शीट्स বুলি দিয়া আছে তো আপুনি এক্সট্ৰা পেজ এড কৰিব পাৰিব এটা সিগনেচাৰ কৰিব লাগিব হেড অফ দা ফ্যামিলি আৰু নেক্সট এখন একনলেজমেন্ট আকৌ আপোনাক অফিচৰ পৰা যত আপুনি জমা দিব ফৰ্মখন তেওঁলোকে আপোনাক ঘূৰাই দিব কমপ্লিট কৰি সিল মাৰি পেলাই তাৰ পাছত কমপ্লিটেড এপ্লিকেশন ফৰ্ম সি আৰু তাৰে লগত জমা দিয়া ডকুমেন্টছ বোৰৰ কপি আপুনি গাঁও পঞ্চায়তৰ অফিচ নাইবা মিউনিসিপালিটি নাইবা আপোনাৰ ডিস্ট্ৰিক্টৰ ফুড পাব্লিক ডিস্ট্ৰিবিউশন আৰু কনজিউমাৰ এফেয়াৰ্স ব্ৰাঞ্চৰ অফিচত গৈ জমা দিব লাগিব আৰু মনত ৰাখিব আবেদন কৰা তাৰিখ হল 25 জুনৰ পৰা 15 জুলাইৰ ভিতৰত সো সময় থাকোতে আপোনালোকে আবেদন কৰিব নাপাহৰিব আশা কৰিছো ভিডিওটো আপোনালোকক সহায় কৰিছে তেন্তে ভিডিওটোক লাইক কৰক আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীসকলৰ লগত ভিডিওটোক শ্বেয়াৰ কৰক আৰু এছিয়ান ইনফোটেক উদালবাকা ব্ৰাঞ্চৰ চেনেলক সাবস্ক্ৰাইব কৰক থ্যাঙ্কস ফৰ ওয়াচিং